শ্ৰীমদ ভাগৱতত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, যিসকলে অধৰ্মী, অজ্ঞানী, দুষ্ট বা নিন্দনীয় হিচাপে গণ্য হয় আৰু যিসকলে নৰক বা দুখ যন্ত্ৰণাৰ ফল ভোগ কৰিব লাগে। গীতাৰ 16 নং অধ্যায়ত দৈব্যাসুৰ সম্পদ বিভাগ যোগ কৃষ্ণই দৈৱী, দেৱীয় আৰু আসুৰিক সম্পদৰ পাৰ্থক্য দেখুৱাইছে। তেওঁ কয় যে আসুৰিক সম্পদযুক্ত লোকসকল যিসকলৰ মাজত অহংকাৰ, দম্ভ, ক্ৰোধ, পাৰুষ্য, ঈৰ্ষা, অজ্ঞানতা আদি গুণ আছে, সেইসকল লোক নৰকলৈ যায়। আসুৰিক স্বভাৱৰ লোকসকল মোৰ দ্বাৰাই নিক্ষিপ্ত হয়। এই নিষ্ঠুৰ, নিজ আৰু জগতৰ সত্যসকল নানা প্ৰকাৰৰ অসুৰীয় যোনিত অৰ্থাৎ নৰকত যায়। নৰকৰ এই অধম যোনিসমূহত জন্ম লৈ তেওঁলোক মোক্ষপ্ৰাপ্ত নহয়। ইয়াৰ সলনি তেওঁলোক অধোগতি অৰ্থাৎ অধঃপতনৰ পথত পৰে। আসুৰিক স্বভাৱৰ মানুহে কেতিয়াও জানিব নোৱাৰে যে কি কৰিব লাগে আৰু কি কৰিব নালাগে। তেওঁলোকৰ না আছে পবিত্ৰতা, না আছে আচৰণ, না আছে সত্য। কৃষ্ণই অৰ্জুনক কৈছে, হে পাৰ্থ, যদিও কোনো অতি নিচ জন্মৰ মানুহ, স্থি, বৈশ্য, শুদ্ধ, পাপিষ্ঠ যদি মোক শৰণ লয়, তেওঁলোক মোৰ পৰম গতি লাভ কৰে।